ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 7ৰ এৰ 4 নম্বৰ প্ৰশ্নৰ পৰা 4 নম্বৰ প্ৰশ্ন কৈছে তলৰ বৰ্গ সংখ্যাকেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে দেখুওৱা তলৰ বৰ্গ সংখ্যাকেইটা দিয়া আছে এইকেইটা আমি তাৰমানে কি ক'লো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে দেখাব লাগে এক নম্বৰ দিছে 64 81 100 121 আৰু 144 ইয়াত আমি প্ৰথমে ত্ৰিভুজীয় সংখ্যাকেইটা লিখি ল'ব লাগিব প্ৰথমে ত্ৰিভুজীয় সংখ্যাকেইটা লিখি ল'বা যেনে প্ৰথমটো ত্ৰিভুজীয় সংখ্যা কি 1 এইবিলাক ক্লাছ 6ত পাই আহিছো ত্ৰিভুজীয় সংখ্যা কেনেকৈ ওলাব লাগে তাৰপিছত 1 ৰ লগত কি কৰিবা এবাৰ 2 যোগ কৰিবা 1 ৰ লগত 2 যোগ কৰিলে 3 তাৰপিছত কি কৰিব লাগিব 3 ৰ লগত আবার কি কৰিব লাগিব 3 যোগ কৰিলে কিমান হ'ব 6 6 ৰ লগত কি যোগ কৰিব লাগিব এক এক বঢ়াই যাবা 4 মানে 10 10 ৰ লগত কিমান যোগ কৰিব লাগিব 5 মানে কিমান হ'ব 15 15 ৰ লগত 6 6 কৰিলে কিমান হ'ব 21 21 ৰ লগত কিমান 7 7 কৰিলে কিমান হ'ব 28 28 ৰ লগত কিমান কৰিব লাগিব 7 কৰিছো 9 9 নহয় 28 28 ৰ লগত কিমান কৰিব যোগ কৰিব 8 8 যোগ কৰিলে কিমান হ'ব 36 36 ৰ লগত কিমান যোগ কৰিব 9 36 ৰ লগত 9 যোগ কৰিলে 9 ছে 15 তাৰপিছত এবাৰ 15 ৰ লগত 10 10 পূৰণ কৰি যোগ কৰিলে কিমান হ'ব 55 55 ৰ লগত কিমান যোগ কৰিব 11 11 যোগ কৰিলে কিমান হ'ব 55 আৰু 11 5 1 6 5 1 6 কিমান হ'ব 66 তাৰপিছত 66 ৰ লগত 66 ৰ লগত কিমান যোগ কৰিব লাগিব 12 66 ৰ লগত 12 যোগ কৰিলে কিমান হ'ব 78 এনেকৈ হ'ব পিছত যদি লাগে আৰু এটা বনাই লবা তাৰ মানে আমি এইখিনিলৈকে কি 12 লৈকে যোগ কৰিছে 13 যোগ কৰিব লাগিব 78 ৰ লগত গতিকে এইখিনি চাবা প্ৰথমটো আমাক দিয়া আছিল কিমান কাৰণ আমাক দুটা ক্ৰমিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে প্ৰথমটো দিয়া আছে 64 ইয়াত চাবা ইয়াৰ কোন দুটা সংখ্যা যোগ কৰিলে আমি 64 পাম এই দুটা লিখিব লাগিব ইয়াৰ পৰা ওলাই লোৱা কোন দুটা সংখ্যা যোগ কৰিলে আমি 64 পাম যদি 28 আৰু 36 যোগ কৰো 14 3 5 5 1 6 মানে কি হ'ব 28 প্লাস 36 এটা হল তাৰপিছত আৰু আমাক দিয়া আছে কিমান 81 to চাবা কোন দুটা সংখ্যা যোগ কৰিলে আমি 81 পাম 36 আৰু 511 এই দুটা পাম 3 4 7 8 মানে 36 প্লাস 45 এটা হল তাৰপিছত তো আছে কিমান 100 100 to চাবা কোন দুটা সংখ্যা যোগ কৰিলে আমি 100 পাম এটো চাবা 5 5 10 4 5 9 হাতৰ একে 10 কিমান হ'ব 45 প্লাস 55 তাৰপিছত আছে 121 মানে চাবা 55 আৰু 56 যোগ কৰিলে কিবা 6 5 11 11 কে 12 মানে কি হ'ব 55 প্লাস 66 তাৰপিছত আছে কিমান 144 এবাৰ কি হ'ব লাষ্টৰ দুটা যোগ কৰিলে 144 66 প্লাস 78 66 প্লাস 78 ঠিক এইটা আছিল 4 নম্বৰটোৰ आंसर 5 নম্বৰ দিছে তলৰ কোনকেইটা বৰ্গ সংখ্যা নহয় যুক্তি সহকাৰে উল্লেখ কৰা 1 নম্বৰ আছে 782 এনেকে দিয়া আছে তে কোনকেইটা বৰ্গ সংখ্যা নহয় আমি যুক্তি সহকাৰে উল্লেখ কৰিব লাগিব গতিকে আমি এইকেইটা কি কৰিব লাগিব উৎপাদক বিশ্লেষণৰে সমাধান কৰিব লাগিব অথবা এইটো আছে 782 গতিকে এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি লও 782 যুগ্ম সংখ্যা 2 ৰে যাব 2 3 গুণ 6 1 বাকি 18 2 9 গুণ 18 2 2 1 তাৰপিছত আকৌ যাবা এবাৰ কি হেৰে যাব 6 18 1 গুণ 2 আর কি হল অযুগ্ম সংখ্যা হল গতিকে এবাৰ অযুগ্ম সংখ্যাৰে হৰণ কৰিব লাগিব সবাইটো কোনো সংখ্যাৰে হৰণ না যায় 3 ৰ না যায় 7 ৰ না যায় কোনো সংখ্যাৰে হৰণ না যায় গতিকে লিখিবা 782 টো বৰ্গ সংখ্যা নহয়
বর্গ সংখ্যা নহয় তাৰপিছত এইটো আছে কিমান 961 সবা 961 এইটো মৌলিক উৎপাদক কৰিব লাগিব গটেইটা 961 তো অযুগ্ম সংখ্যা এইটো ডাইৰেক্ট 31 এৰে কৰিম 31 দি 96 যাব কেইবাৰ দুইবাৰ 31 2 গুণ 2 1 গুণ 2 2 3 গুণ 6 96 লগত 3 বাৰ যাব 9 3 গুণ 18 নাযায় গতিকে 96 ৰ পৰা 62 বাদ দিলে কিমান থাকিব 6 ৰ পৰা 2 গলে 4 9 ৰ পৰা 6 গলে 3 কিমান থাকিল 341 গতিকে 341 31 দি 341 কেইবাৰ যাব 31 দি 96 কেইবাৰ যাব 3 বাৰ যাব 3 বাৰ যাব 3 3 3 96 3 বাৰ যাব কিমান হ'ব 93 কিমান বাকি থাকিল 3 31 31 গুণ 31 সবা এটো মানে আমি এনেকে লিখিব পাৰিবা 96 1 31 কেইটা আছে দুটা মানে এর পৰা এটা লিখিব কাৰণ বৰ্গ সংখ্যা হলে জোড়া থাকিব জোড়াৰ এটা লিখিব লাগে এতিকে এটোৰ বৰ্গ সংখ্যা আছে গতিকে লিখিব 96 সংখ্যাৰ বৰ্গ সংখ্যা হয় 961 বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা হয় তো আছে 961 তো আছে आंसर তাৰপিছত 1658 এটা সব 2 যাব 2 8 গুণ 16 2 গুণ 4 2 9 গুণ 18 2 8 গুণ 16 এক বাকি 15 2 8 গুণ কি কৰিছো 16 2 গুণ 4 এক বাকি 2 9 গুণ 18 আকৌ এটো অযুগ্ম সংখ্যা সযুগ্ম সংখ্যা 3 দি সবা 3 দি পৰা 3 2 গুণ 6 এইটো আৰু হৰণ জানে নাযায় গতিকে এইটো লিখিবা 1658 বৰ্গ সংখ্যা ন বৰ্গ সংখ্যা নহয় ইয়াৰ পিছত আছে কিমান 3249 3249 এইটো সবা 3249 এইটো কেহেৰা হৰণ যাব এইটো অযুগ্ম সংখ্যা প্ৰথমে 3 ৰে সবা 3 দি 3 ক একবাৰ 3 দি 24 না যায় এইটো যাব 3 ৰে 3 একবাৰ যাব 3 দি 2 ক না যায় 0 এফ 3 দি 24 8 বাৰ 3 দি 9 3 বাৰ তো একবাৰ 3 ৰে যাব কি জানি 3 3 গুণ 9 একবাৰ 18 3 6 গুণ 18 আকৌ 3 দি 3 ক একবাৰ এটা ডাইরেক্ট 19 রে যাব 19 গুণ 361 মানে যদি এটো এনেকে লিখো 3 কেটা আছে দুটা 19 কেটা দুটা মানে 19 স্কয়ার মানে যদি এনেকে লিখো বর্গ সংখ্যা 3249 ইকুয়াল এর পর 3 আহিব এটা 19 আহিব এটা 3 গুণ 27 3 গুণ 3 আর 2 কিমান হ'ব 5 কিমান হ'ব 57 এটোর বর্গ সংখ্যা 57 লিখি দিবা 343249 বর্গ সংখ্যা হয় বর্গ সংখ্যা হয় তো হইছে 3249 এর आंसर ইয়ার পিছত আছে 640 এটো যাব 2 এর যুগ্ম সংখ্যা 2 3 গুণ 6 2 4 2 বার 0 কো 2 এর যাব 2 দি 3 কে একবার এক বাকি 2 6 গুণ 12 0 কো 2 এর যাব 2 8 গুণ 16 0 2 দি 8 4 বার 0 2 দি 40 20 বার 2 দি 20 10 বার 2 দি 10 5 বার সব 2 কেটা কেটা জোড়া জোড়া লবা দুটা আৰু 2 এটা আছে 5 এটা আছে সবা এই দুইটোৰ জোৰ নাই আৰু 5টো নাই গতিকে এটো কি বৰ্গ সংখ্যা নহয় এতে লিখিবা 640 বর্গ সংখ্যা নহয় বর্গ সংখ্যা হলে জোড়া জোড়া হ'ব লাগিব বর্গ সংখ্যা নহয় ইয়াৰ পিছত আছে এনেকে তোমালোকে বাকি কেটা কৰিবা আৰু তিনিটা আছে তিনিটা এনেকে সমাধান কৰিবা মই কৰি নদো একেটা তোমালোকে নিজে কৰিব পাৰিবা 6 নম্বৰ প্ৰশ্ন কৈছে তলৰ বৰ্গ সংখ্যাবোৰৰ বৰ্গৰ একক স্থানত কি অংক বহিব লিখা এটা একদম সহজ তলৰ সংখ্যাবোৰৰ বৰ্গৰ একক স্থানত কি অংক বহিব এটা আমি লিখিম প্ৰথমটো আছে 69
ইয়াৰ বৰ্গৰ একক স্থানত কি অংক বহিব বৰ্গৰ একক স্থান মানে তোমালোক অকল একক স্থান অংকটো বৰ্গ মানে দুবাৰ পূৰণ কৰিবা যেনেকৈ 9 9 গুণ কিমান হ'ব একক স্থান 9 আছে 9 9 গুণ 81 81 হলে 81 একক স্থানত কিমান আছে 1 মানে এটোৰ आंसर হ'ব 1 যে 69 বৰ্গৰ একক স্থানত 1 থাকিব এনেকৈ লিখিবা তাৰ পিছবা 43 যেটো এটা সংখ্যাই মানে 3 3 গুণ 9 মানে 43 একক স্থানত কি সংখ্যা বহিব 9 এটো আছে 1 1 গুণ 1 91 একক স্থানত কি থাকিব 1 থাকিব 62 মানে একক স্থানত 2 আছে 2 2 গুণ 4 মানে একক স্থানত কিমান থাকিব 4 এবাৰ চাবা এটোত আছে 4 to 5 একক স্থানত 5 আছে 5 5 গুণ 25 25 এর একক স্থানত এটা কি আছে 5 মানে একক স্থানত কি থাকিব 5 থাকিব 1 to 6 6 6 গুণ কিমান 36 36 এর একক স্থানত কিমান আছে 6 মানে 1 to 6 এর একক স্থানত কি থাকিব 6 থাকিব এটো সেম কি 1 to 6 এটো 6 থাকিব এটো সবা 6344 সারি দুইবার পূরণ করিবা সারি সারি গুণ একক স্থানত সারি আছে সারি সারি গুণ 16 16 এর একক স্থানত কিমান 6 মানে 6344 একক স্থানত কিমান থাকিব 6 থাকিব 2747 7 গুণ 49 49 এর একক স্থানত কিমান আছে 9 মানে 2747 এর একক স্থানত কি থাকিব 9 থাকিব এটা আছে 8888 88 পূরণ করলে কিমান হ'ব 64 64 এর একক স্থানত কি 4 মানে ইয়াৰ একক স্থানত কি থাকিব 4 থাকিব গতিকে এইটা হৈছে 6 নম্বৰৰ आंसर 7 নম্বৰ প্ৰশ্নটো চাবা কৈছে তলৰ সংখ্যাবোৰৰ বৰ্গৰ শেষৰ ফালে কিমানটা শূন্য থাকিব বৰ্গৰ শেষৰ ফালে কিমানটা অকল এই একক স্থানটো চাবা শেষৰ ফালে একক স্থানত ইয়াত শূন্য আছে দুটা যদি আমি এই সংখ্যাটো বৰ্গ কৰো ইয়াত শূন্য কেইটা হ'ব যদি এটা থাকে দুটা হ'ব মনত ৰাখিবা মানে ইয়াত লিখিবা তলৰ 460 ৰ শেষৰ ফালে দুটা শূন্য থাকিব এটোৰ आंसर হ'ব দুটা শূন্য থাকিব এনেকৈ লিখিবা 7200 ইয়াত কেইটা শূন্য আছে দুটা আছে মানে ডাবল হ'ব চাৰিটা হ'ব 6020 ইয়াৰ একক স্থানত এটা শূন্য আছে মানে কি হ'ব এটো এটা হ'ব এই দুটা হ'ব এটা থাকিলে দুটা হ'ব তাৰপিছত আছে 2000 মানে 1 2 3 মানে ইয়াৰ একক স্থানত কেইটা থাকিব তিনিটা আৰু মানে ডাবল হ'ব 3 2 গুণ 6 মানে 6টা থাকিব তার মানে এটা থাকিলে দুটা হয় দুটা থাকিলে চাৰিটা এটা থাকিলে আকৌ দুটা আকৌ তিনটা আছে মানে কেইটা হ'ব 6টা এইটো আছিল 7 নম্বৰটোৰ आंसर ইয়াত 8 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ আৰু কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ যুক্তি সহকাৰে উল্লেখ কৰে এটো একদম তোমালোকে সহজ মনত ৰাখিবা এনেকে যুক্তি দিবা যে যদি এটা সংখ্যাৰ একক স্থানত যুগ্ম সংখ্যা থাকে হেতু হ'ব যুগ্ম সংখ্যাৰ বৰ্গ যদি একক স্থানত অযুগ্ম সংখ্যা আছে তেতিয়া হলে হেতু হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ এনেকে এটো যুক্তি দিব পাৰিবা গতিকে প্ৰথমটো চাবা 784 মানে এইটোৰ একক স্থানত কি 4 আছে 4টো কি যুগ্ম সংখ্যা গতিকে এটো কি হ'ব যুগ্ম সংখ্যাৰ বৰ্গ হ'ব ঠিক এটো হ'ব যুগ্ম সংখ্যাৰ বৰ্গ চাবা 1521 ইয়াৰ একক স্থানত কি আছে 1 আছে একটো অযুগ্ম সংখ্যা গতিকে ইয়াৰ বৰ্গ কৰিলে ইয়াৰ বৰ্গ সংখ্যাটো কি হ'ব অযুগ্ম সংখ্যা হ'ব যেটো অযুগ্ম সংখ্যা আছে তাৰপিছত 205 5 টো কি সংখ্যা অযুগ্ম সংখ্যা গতিকে এই সংখ্যাটো যদি আমি বৰ্গ কৰো তেতিয়ালে ইয়াত কি পাম আমি এই অযুগ্ম সংখ্যাৰে বৰ্গ হ'ব যেটো অযুগ্ম সংখ্যা আছে 2304 এটো কি একক স্থানত 4 আছে 4টো যুগ্ম সংখ্যা গতিকে এটো কি হ'ব যুগ্ম সংখ্যাৰ বৰ্গ হ'ব যদি একক স্থানত এই দুটা কি হ'ব যুগ্ম সংখ্যাৰ বৰ্গ আৰু এই দুটা হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ এই দুটা কি আছে একক স্থানত যুগ্ম সংখ্যা আছে এই দুটাৰ একক স্থানত অযুগ্ম সংখ্যা আছে গতিকে এটো হৈছে ইয়াৰ आंसर একদম সহজ তোমালোকে এনেকৈ মনত ৰাখিবা গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ'ত 9 নম্বৰৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ